বুকুত সপোন এধানি মেলিছে সোণ কুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগি দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই দুবৰি কাৰ কি বেয়া নজৰ পৰিছে আমাৰ ঘৰখনত। কাৰো বেয়া নজৰ পৰা নাই। এই নয়নাই গোটেই ঘৰখন শেষ কৰি দিলে। কিমান আশা কৰিছিলোঁ তাইৰ বিয়াখনক লৈ, হঠাৎ কিয় এনেকুৱা হ'ল বাৰু? প্লিজ কামো নিদিবা, প্ৰয়োজন হ'লে মই কেব বুক কৰি দিওঁ, গুচি যাবা। হ'ব, নালাগে যাব। মই কিবা এটা ক'লে ক'ত পাৰিবা, কিন্তু এতিয়া ৰিয়া হোৱা হ'লে দৌৰ মাৰিলাহেঁতেন। সেইবাবে চুপ! কাক সুধি তই এনেকুৱা এটা ডিচিশ্যন ল'লি? কি বুলি ভাবিছ তহঁতে? তহঁতৰ যি মন যায় তাকে কৰি থাকিবি আৰু আমি মনে মনে শুনি থাকিম। ভিনদেউ, আপুনি অকণমান ধৈৰ্য ধৰকচোন। মনে মনে থাকা। ভিনদেউ, ধন টকা পইচা থাকিলে মানুহ সুখী হ'ব নোৱাৰে। আপুনি একো চিন্তা নকৰিব। দুবৰি এজনী ভাল ছোৱালী আৰু তাইৰ বাবে ল'ৰাৰ একো আকাল নহয়। মোৰ মতে পাৰ্থতকৈ কিজানি বহুত ভাল ল'ৰা তাইৰ বাবে ওলায়। হ'ব, মোক তুমি আৰু একো বুজাবলৈ চেষ্টা নকৰিবা। এই সকলোবোৰ সেইজনীৰ কাৰণে হৈছে। তাইৰ বাবে এইখন ঘৰ তিল তিলকৈ শেষ হৈ গৈছে। তাইক মই সহ্য নকৰোঁ। তাইক কাটি কাটি আজি মই পিচ পিচ কৰি পেলাম। ভিনদেউ, আপুনি অকণমান ধৈৰ্য ধৰকচোন। দুবৰি, অ' দুবৰি, কি হ'ল মামী? চোৱাচোন, ভিনদেউ কিবা এটা কৰিবলৈ ওলাইছে। দেউতা, মোৰ দাখন কি হ'ল? চাওঁ, আঁতৰা হোৱা। দেউতা, তই মোক এৰি দে বুলি কৈছো নহয়। দেউতা প্লিজ প্লিজ এনেকুৱা নকৰিবা। মামী, তুমি নয়নৰ ওচৰলৈ যোৱা। এৰি দে তই মোক। কোনেও আজি তাইক মোৰ হাতৰ পৰা বচাব নোৱাৰে। এৰি দে মোক। শেষ কৰি পেলাম তাইক। তোমাৰ মোৰ ওপৰত খং উঠিছে। যি কৰিবলৈ মন যায় মোক কৰা, মই তোমাক বাধা নিদিওঁ। কিন্তু তাই তোৰ কাৰণে তাই চল পাই মূৰত উঠিছে। নিজে তোৰ ধ্বংস হলেই এই ঘৰখন তাই তিল তিলকৈ শেষ কৰি পেলালে। দেউতা প্লিজ শান্ত হোৱা। দেউতা প্লিজ, দেউতা প্লিজ। ছাৰ, আপুনি বোলে আমাৰ ঘৰলৈ গৈছিলে? হয়, মায়ে ক'লে আপুনি মোক থানালৈ মতা বুলি, সেইকাৰণে আহিলোঁ। তেওঁ ঠিকেই কৈছে, বহা। কওকচোন ছাৰ, কিয় মাতিছিলে? ঘটনাটোৰ দিনা থকা তোমাৰ লগৰজনক তুমি নিজেই মাতিবানে আমি মাতিম? তুমি শুই দিয়া, ভয় নকৰিবা। কাটি টুকুৰা টুকুৰ কৰি দিম মই। তাইক কাটি মই থানালৈ যাম।
কোনোবাই যদি পাৰ এই সেইজনীক বিহ এসোপা খুৱাই দে নহ'লে মোক খাবলৈ দে কি হৈছে? একো হোৱা নাই অ' তুমি টোপনি যোৱাচোন মই আছোঁ নহয়। কোনোবাই হুলস্থুল। তুমি সেইবোৰ কথালৈ মন দিব নালাগে। একো হোৱা নাই। চাওঁ মই তোমাক মূৰটো মালিচ কৰি দিওঁ, তুমি শুই থাকা, টোপনি যোৱা। আপুনি এনেকৈ নোহোৱা কথা এটা জোৰ দি সুধিলে মই কেনেকৈ হয় বুলি ক'ম কওক ছাৰ। মই তোমাক সোধাৰ প্ৰয়োজন বোধ কৰিছোঁ কাৰণে সুধিছোঁ। চোৱা, এনেকুৱা এটা অপৰাধ কৰি কোনো অপৰাধীয়ে সাৰি যাব নোৱাৰে। ময়ো বিচাৰোঁ ছাৰ, যিয়ে অপৰাধ কৰিছে তেওঁ শাস্তি পাওক। মোৰ মতে এই কামটো তুমি আৰু তোমাৰ লগৰজনে কৰিছা। মিছা কথা। ইহঁতক এনেকৈ মৰমত সুধি থাকিলে নহ'ব। লকআপত ভৰাই 2 পিটন দি দিলে মুখে চব সলসলকৈ বাহিৰ হৈ যাব। আপোনালোকে মানক বা নামানক, কিন্তু মই তেনেকুৱা এটা কাম কৰা নাই ছাৰ। হয় ছাৰ, মই তাইক জানো, কিন্তু তাইৰ লগত মোৰ এটা ভাল ৰিলেশ্যনো আছিলে। সেইবাবেতো তোমালোকৰ ওপৰত আমাৰ সন্দেহ আছে। এনেকুৱাতো হ'ব পাৰে যে তোমাৰ আৰু তেওঁৰ সম্পৰ্কৰ মাজত কোনোবা তৃতীয় ব্যক্তিৰ এণ্ট্ৰি হ'ব পাৰে। আৰু তই সেয়া সহ্য কৰিব নোৱাৰি। ছাৰ আপোনালোকে কিয় বুজি পোৱা নাই? সেইদিনাখন মই ইয়াত নাছিলোঁৱে ছাৰ। ক'লৈ গৈছিলা? মই কিবা কামত বাহিৰত আছিলোঁ ছাৰ। পাছদিনা টিভিত নিউজটো পাইহে মই গম পাইছোঁ। দৰকাৰ হ'লে আপোনালোকে প্ৰমাণ চাব পাৰে ছাৰ। তোমাৰ কথাটো বাৰু মই মানিছোঁ, কিন্তু তুমি আৰু ৰাজে তাইলৈ ফোন কৰিছিলানে নাই? ছাৰ, তাইৰ লগত আমাৰ কোনো যোগাযোগেই নাই, আৰু কোনো প্ৰমাণ নোহোৱাকৈ থানালৈ মোক এনেকৈ মাতি আপোনালোকে অপদস্থ কৰিছে। খং উঠিছে নহয়? ইমান সৰু ল'ৰা, কাৰ ওপৰত খং দেখুৱাইছ? এই তোৰ নিচিনা অপৰাধীক মই এনকাউণ্টাৰ কৰিব পাৰোঁ জান? চাবি। দেউতা, ভাত বাঢ়িছোঁ, খাই লৈ আহি আহা। মোক আজি কোনেও তহঁতে ভাত খোৱাৰ কথা নকবি। নোৱাৰো আৰু মই। যা, তহঁতে খাগৈ। তুমি নাখালে আমি কেনেকৈ খাম দেউতা? মই জানো তোমালোক দুয়োৰে আজি মনটো খুব বেয়া, কিন্তু তুমিয়ে কোৱাচোন, সেইখন ঘৰে যদি মোক সদায় একেটা কথা কৈ আঘাত কৰি যায়, মই বাৰু কেনেকৈ সহ্য কৰি থাকিম? ইমান আচৰিত হ'বলগীয়া কি হ'ল?
আচৰিত হ'বলগীয়া কথা ক'লেতো আচৰিত হ'মেই ন। বাৰু তুমিয়ে কোৱাচোন, পাৰ্থক তুমি কিহত বেয়া দেখিলা? মা, মোৰ কিবা তাৰ কথা কোৱাৰ ষ্টাইলটোৱে ভাল নালাগে, কিবা বেছি ভদ্ৰ দেখাব যায়। যেতিয়াই তুমি জীৱনত যি সমস্যাৰ সন্মুখীন নোহোৱা কিয় কোনো সংকোচ নকৰাকৈ মোক ক'বা। মই যেনেকৈ নহওক তোমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু এটা কথা দেউতা, পৃথিৱীৰ প্ৰত্যেকগৰাকী ধৰ্ষিতা নাৰী দুখী হ'ব নোৱাৰে। মানিছোঁ নয়না অলপ চঞ্চল, কিন্তু তাইতো ইমানো বেয়া ছোৱালী নাছিল। ধৰি লৈছোঁ তাইয়ে ভুল কৰিছে, কিন্তু তাই মোৰ ভণ্টি। মই তাইক আৰু তোমালোকক মৰিবলৈ এৰি দি স্বাৰ্থপৰৰ দৰে পাৰ্থৰ লগত সিহঁতৰ ঘৰৰ অমতত বিয়া হৈ যাব নোৱাৰোঁ নহয়। এইটো এটা পৰিস্থিতি। মই যদি ছোৱালী হৈয়ে তাক চম্ভালিবলৈ চেষ্টা কৰিছোঁ, তুমি অকণমান সহযোগিতা কৰিব নোৱাৰিবানে? দেউতা, তুমিয়ে মোক সকলো সময়তে ধৈৰ্য আৰু সাহস নেহেৰুৱাবলৈ শিকাইছিলা। তুমিয়ে কোৱাচোন, যদি মই কৰাটো ভুল, তেন্তে আমি সকলোৱে বিষ খাই মৰি গ'লে সাহসিকতাৰ পৰিচয় দিয়া হ'ব নেকি? হয় যদি কোৱা, তাকে কৰোঁ। পাৰ্থ ছাৰক কিন্তু বৰ ভাল লাগে দেই। জানো তোমাৰ কি ভাল লাগে আৰু, মোৰতো তাক অলপো একো ভাল নালাগে। তেনেকৈনো কিয় কৈছা বাৰু? দেখাই শুনাই কথাই বতৰাই একদম চিনেমাৰ হিৰোৰ দৰে। অলপ বেছি প্ৰশংসা কৰা নাইনে? তাৰ তেনেকুৱা একোৱেই নাই প্ৰশংসা কৰিবলগীয়া। হয় দেই, তুমি চাগে তেওঁক ভালকৈ লক্ষ্য কৰা নাই, সেইবাবেহে তুমি তেনেকৈ কৈছা। মোৰ কিন্তু তেওঁক দেখি এনেকুৱা লাগে তেওঁ যেন বেছিয়ে ভদ্ৰ হৈ দেখুৱাই নহয়, ল'ৰাজন সঁচাকৈ নম্ৰ ভদ্ৰ। মোৰ হ'লে তেনেকুৱা ল'ৰা বৰ ভাল লাগে দেই। পাৰ্থ ছাৰ বাইদেউৰ একদম পচন্দৰ। সঁচা? মায়ে কৈছে তোমাক? চব কথা কোৱাৰ দৰকাৰ নাই, মই মুখ দেখিলেই গম পাওঁ। আৰু এটা কথা, মই অলপ অলপ অনুমান কৰিব পাৰিছোঁ। কি? নহয় মানে মোৰ মনে কৈছে, বাহিৰে প্ৰকাশ কৰিব নোৱাৰিলেও তোমাৰো যে ভিতৰি পাৰ্থ ছাৰক ভাল লাগি আছে। অ' প্লিজ হা, তুমি এতিয়া মোক এইবোৰ কথা কৈ মোৰতো গৰম নকৰিবা। এনে হিৰোটো সি। ইন্দিৰাজনী পগলাই হ'ল হ'বলা, কিবা ফটোৱা কথা কিছুমান কৈ থাকে, মোৰতো খাই দিছে মোৰ। কি ক'লেনো ইন্দিৰাই? কি ক'ব আৰু, পাৰ্থ বোলে চিনেমাৰ হিৰোৰ নিচিনা। আৰু আজিকালিতো আমাৰ ঘৰত বেলেগ টপিক ডিছকাছ নকৰে কোনেও। তাইতো একো মিছা কথা কোৱা নাই। মানে কথাই বতৰাই দেখাই মা প্লিজ, শুনাই। তুমিও আকৌ ষ্টাৰ্ট হৈ নাযাবা, মই বৰ হওঁ। আৰে তুমি পাৰ্থৰ কথা ক'লে ইমান বৰ হোৱা কিয়? কাৰণ মা, সি কোনো এংগেলৰ পৰা না স্মাৰ্ট হয় না হেণ্ডচাম হয়। কি? ইমান আচৰিত হ'বলগীয়া কি হ'ল? আচৰিত হ'বলগীয়া কথা ক'লেতো আচৰিত হ'মেই ন। বাৰু তুমিয়ে কোৱাচোন, পাৰ্থক তুমি কিহত বেয়া দেখিলা? মা, মোৰ কিবা তাৰ কথা কোৱাৰ ষ্টাইলটোৱে ভাল নালাগে, কিবা বেছি ভদ্ৰ দেখাব যায়। অ', তাৰমানে তুমি অভদ্ৰ ল'ৰাবিলাককহে হেণ্ডচাম আৰু স্মাৰ্ট দেখা। মই কেতিয়া ক'লো? এইমাত্ৰ দেখোন তুমিয়ে কৈছিলা পাৰ্থই কথাবোৰ নম্ৰ ভদ্ৰভাৱে কয় কাৰণে তোমাৰ ভাল নালাগে বুলি। নাই 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 নাই, এই কথা একদম মানি ল'ব নোৱাৰো। তুমি আকৌ আহিছা?
মা আকৌ আহিছে একেবোৰ কথাকে ক'বলৈ মোৰ ওচৰত একেবোৰ কথা ক'বলৈ অহা নাই এই ইন্দিৰাই যি কয় একদম সঁচা কথা কয় বাইদেউ আপুনিয়ে কওকচোন পাৰ্থ ছাৰক বাৰু আপোনাৰ ভাল নালাগেনে ভাল লাগে শুনিলা মই তোমাক কৈছিলো নহয় মই ক'লেতো তুমি বিশ্বাসে নকৰা তোমালোক দুজনী অলপ সময়ৰ কাৰণে পাৰ্থ পুৰাণখন বন্ধ কৰা না মোৰ এফালে যাবলগীয়া আছে ব্ৰেকফাষ্ট পাম চাগে এইখন ঘৰত পাবা ব'লা ব'লা মই ঠিক বুজিছোঁ ৰিয়াৰ মনটো পিছলিছে দেখা যাওকচোন কি হয় আহক কি হ'ল মোক হঠাৎ দেখি আচৰিত হৈ গৈছে নাই মানে নাই এই খবৰ এটা কৰিবলৈ আহিলোঁ বহকচোন সকলোবোৰ ঠিকে আছে নহয় মানে নতুন ঘৰখনত একো অসুবিধা হোৱা নাইতো নাই অসুবিধা তেনেকুৱা একো হোৱা নাই মাত্ৰ ঘৰৰ মানুহবোৰৰ মনবোৰ অকণমান বেয়া কাৰণ মা দেউতাই মই পাৰ্থৰ লগত সম্পৰ্কটো ত্যাগ কৰাৰ কথা গম পাইছে হয় নেকি বেয়াটো লাগিবই নিশ্চয় তেওঁলোকৰ তোমাৰ বিয়াখনক লৈ বহুত আশা আছিল বোধহয় আৰু মই তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলোঁ কিন্তু মই যি কৰিছোঁ ঘৰখনৰ কথা চিন্তা কৰিয়ে কৰিছোঁ মই বুজিছোঁ কিন্তু তেওঁলোকে ঘৰখনৰ লগতে তোমাকো সুখত থকাটো বিচাৰিছে ঘৰখনৰ মানুহবোৰক সুখত থকা দেখিলে ময়ো সুখী কিন্তু পাৰ্থৰ লগত তোমাৰ এটা সম্পৰ্ক আছিল সেই সম্পৰ্কটো ত্যাগ কৰাৰ পিছত তুমি জানো প্ৰকৃততে সুখী হৈ থাকিব পাৰিছা ক'ব নোৱাৰোঁ তুমি হতাশ নহ'বা দুবৰি যেতিয়াই তুমি জীৱনত যি সমস্যাৰ সন্মুখীন নোহোৱা কিয় কোনো সংকোচ নকৰাকৈ মোক ক'বা মই যেনেকৈ নহওক তোমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু এটা কথা মই পাৰ্থক এবাৰ লগ কৰি আহিম মই নিবিচাৰোঁ আপুনি মোৰ কাৰণে পাৰ্থক লগ কৰাটো কিন্তু আপুনি বহকচোন মই ভিতৰৰ পৰা আহিছোঁ ৰ'বা মই নয়নাক এবাৰ দেখা কৰি যাম হ'ব ক'ত তুমি মই বিশেষ কাম এটাৰ পৰা আহি আছোঁ কোৱা একচুৱেলি কথা মানে তেনেকুৱা মই তোমাক ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে কল কৰিছিলোঁ কি কথা এনেকুৱা অ'পেন স্পেচত আড্ডা দিয়াৰ মজাটোৱে বেলেগ তই নাথাকোঁতে যে এই আড্ডাৰ প্লেচটো ইমান মিছ কৰিছিলোঁ নহয় স্নিগ্ধা থনা মই বিৰাট বেয়া পাওঁ এইবোৰ হেবিট তয়ো যে নহয় ইমান দিন বাহিৰত থাকিলি আৰু অকণো স্মাৰ্ট হ'বলৈ নিশিকিলি আচ্ছা চিগাৰেট খোৱা ছোৱালীহে স্মাৰ্ট মানে ইয়া ছোৱালী হ'লো বুলি আৰু ভালপোৱা কামবোৰ নকৰিম নেকি বাদ দে না ঐ ৰিয়া বাকী কথা কচোন সি এতিয়া ক'ত মানে এতিয়াও কণ্টেক্টত আছেনে মোৰ লাইফত কৰিবলগীয়া বহুত কাম আছে ৰিয়া তোৰ যদি অলপো মন নাই তেন্তে মোকে পতাই দে না স্মাৰ্ট হেণ্ডচাম ভাল বিজনেছ কৰে তাক এবাৰ লাইনত পেলাই ল'ব পাৰিলে মোৰ লাইফ ছেট কি কথা কৈ থাক সঁচাকৈ কৈছোঁ প্লিজ কিবা এটা মেনেজ কৰ না অ'কে আই উইল ট্ৰাই কৰিম বুলি কৈ পাছত তই নিজে হামলা নিদিয়তো হেল্ল' ব্ৰেইন বেয়া হৈছে নেকি তেনেকুৱা হ'লে নহয় তাতকৈ বহুত বেটাৰ ল'ৰা মই লাইনত খাৰা কৰি দিব পাৰোঁ ঠিক আছে তেন্তে মই বেলেগ মাথা নামাৰোঁ মাত্ৰ তই ট্ৰাই কৰিম বুলি প্ৰমিছ কৰ প্ৰমিছ ৱেইট মই কল এটা কৰি লওঁ হেল্ল' ক'ত তুমি মই বিশেষ কাম এটাৰ পৰা আহি আছোঁ
কোৱা একচুৱেলি কথা মানে তেনেকুৱা মই তোমাক ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে কল কৰিছিলোঁ কি কথা মই একচুৱেলি তোমাৰ কাৰণে বিৰাট ধুনীয়া আৰু স্মাৰ্ট ছোৱালী এজনী চাইছিলোঁ সেইটো কথা পাতিবলৈকে তোমাক লগ পাব লাগিছিল চোৱা ৰিয়া তুমি জানাই দেখোন মোৰ ছোৱালীৰ পৰা এলাৰ্জি আছে অ' প্লিজ এইক দেখিলে তোমাৰ এলাৰ্জি নোহোৱা হৈ যাব এনিৱেজ তুমি মোক এবাৰ লগ কৰিব লাগিব